নমস্কাৰ প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, আজি আমি এটা ৰাজযোগৰ কথা পাতিম, যিয়ে সাধাৰণ জীৱনক অসাধাৰণ জীৱনলৈ ৰূপান্তৰিত কৰে, যিয়ে সংগ্ৰাম কৰাসকলৰ বাবে ক্ষমতা, সন্মান আৰু সফলতা কঢ়িয়াই আনে, আৰু সেইটোৱে মানুহক দৰিদ্ৰতাৰ পৰা সমৃদ্ধিৰ উচ্চতালৈ উন্নতি কৰে। হয়, আমি পঞ্চম মহাপুৰুষ ৰাজযোগৰ এটা কথা কৈছোঁ, যিটো হ'ল নেকি আপোনাৰ ৰোচক মহাপুৰুষ ৰাজযোগ। আৰু এই বিশেষ কথাটো হ'ল মকৰ সংক্ৰান্তিৰ পিছত মংগল গ্ৰহই নিজৰ উচ্চ ৰাশি মকৰ ৰাশিত যিহেতু প্ৰৱেশ কৰিবলৈ গৈ আছে, আৰু যিয়ে সেই শক্তিশালী যুগক সক্ৰিয় কৰে। আজিৰ ভিডিঅ'টোত আমি জানিব পাৰিম যে পঞ্চম মহাপুৰুষ ৰাজযোগ কি, ৰোচক মহাপুৰুষ ৰাজযোগ কেনেকৈ গঠিত হয়, মকৰ ৰাশিত মংগল গ্ৰহৰ উচ্চ স্থান কিয় ইমান বিশেষ, কোনবোৰ ৰাশিৰ ওপৰত বেছি প্ৰভাৱ পৰিব, মেঘ ৰাশিৰ জীৱনত কি কি বৃহৎ পৰিৱৰ্তন হ'ব, আৰু শেষত এই যুগৰ সম্পূৰ্ণ সুবিধা লোৱাত সহায়ক হোৱাকৈ কিছুমান নিশ্চিত জ্যোতিষৰ প্ৰতিকাৰো আপোনালোকে এই ভিডিঅ'টোত গম পাব। গতিকে ভিডিঅ'টোত শেষলৈকে নিশ্চয় চাব, কাৰণ শেষত দিয়া তথ্যই আপোনাৰ জীৱনৰ গতিপথ সলনি কৰিব পাৰে। গতিকে পলম নকৰি আহক আমি ভিডিঅ'ৰ মাজলৈ সোমাই যাম। প্ৰিয় দৰ্শক, প্ৰথমতে আমি জানো যে পঞ্চম মহাপুৰুষ ৰাজযোগ কি কি। বৈদিক জ্যোতিষত যুগৰ বিশেষ তাৎপৰ্য আৰোপ কৰা হয়, কিন্তু সকলো যুগ সমান নহয়। কিছুমান যুগৰ কেৱল মানসিক প্ৰভাৱ পৰে, কিছুমানে আংশিক সুবিধা প্ৰদান কৰে, কিন্তু পঞ্চম মহাপুৰুষ ৰাজযোগ ৰাজশক্তি, ধন সম্পত্তি, প্ৰতিপত্তি, ধন সম্পত্তিৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত। 5টা পঞ্চম মহাপুৰুষ ৰাজযোগ যদি চাওঁ, ৰোচক যুগ মংগল গ্ৰহৰ পৰা হয়, আৰু ভদ্ৰ যুগ বুধৰ পৰা হয়, হংস যুগ বৃহস্পতিৰ পৰা, মালব্য যুগ শুক্ৰৰ পৰা, আৰু সচ যুগ শনিৰ পৰা। এনে এটা যুগৰ উপস্থিতিয়ে মানুহক ৰূপান্তৰিত কৰিব পাৰে সাধাৰণৰ পৰা অসাধাৰণলৈ। ৰোচক মহাপুৰুষ ৰাজযোগ কি যদি চোৱা হয়, ৰোচক যুগ মংগল গ্ৰহৰ দ্বাৰা গঠিত। এই যুগৰ সৃষ্টি হয় যেতিয়া মংগল গ্ৰহ উচ্চ ৰাশিত, যিটো আপোনাৰ মকৰ ৰাশি, অথবা মংগল গ্ৰহ নিজৰ ৰাশিত মেঘ বা বৃশ্চিক ৰাশি, আৰু এটা কেন্দ্ৰত আপোনাৰ ভাৱত হয়, যেনে 1, 4, 7, 10 ৰখা হয়। আৰু যেতিয়া এই চৰ্তসমূহ পূৰণ হয়, ব্যক্তিজনে জন্মৰ পৰাই সাহস, নেতৃত্ব, নিৰ্ণায়কতা আৰু বিজয়ী মানসিকতা হয়। আৰু মংগল গ্ৰহৰ গুৰুত্ব যদি চাওঁ, মংগল গ্ৰহক কোৱা হয় কামাণ্ডাৰ, যিটো নেকি আপোনাৰ মাটি আৰু সম্পত্তিৰ কাৰক, সাহস আৰু শক্তিৰ প্ৰতীক। ৰাশিফলত শক্তিশালী মংগল গ্ৰহ থকা এজন ব্যক্তি হয়, আৰু যিটো নেকি ভয় কেতিয়াও নকৰে, সংগ্ৰামৰ পৰা পলাই নাযায়, নেতৃত্ব দিব জানে, আৰু কঠিন পৰিস্থিতিটো হাৰ নামানে। আৰু এই মংগল গ্ৰহই যেতিয়া ৰোচক যুগ গঠন কৰে, ব্যক্তিজন সাধাৰণ নহয়, অসাধাৰণ হৈ পৰে। মকৰ সংক্ৰান্তিৰ পিছত মকৰ ৰাশিত মংগল গ্ৰহ উচ্চতা, মকৰ ৰাশি শনিৰ ৰাশি, আৰু ইয়াৰ অনুশাসন কঠোৰ পৰিশ্ৰম, কৰ্ম আৰু স্থিৰতাৰ চিন বুলি গণ্য কৰা হয়। মংগল গ্ৰহ যেতিয়া ইয়াত উপস্থিত হয়, ইয়াৰ উগ্ৰতা অনুশাসনলৈ ৰূপান্তৰিত হয়, আৰু ইয়াৰ শক্তি সঠিক দিশত গতি কৰা হয়, আৰু ব্যক্তিজনে দীৰ্ঘস্থায়ী সফলতা লাভ কৰে। সেয়ে মকৰ ৰাশিত মংগল গ্ৰহৰ উচ্চতা ৰাজ্য যুগৰ আটাইতকৈ শক্তিশালী ৰূপ বুলি গণ্য কৰা হয়। প্ৰিয় দৰ্শক, জীৱনত এই যুগৰ প্ৰভাৱ যদি চাওঁ, ৰোচক মহাপুৰুষ ৰাজযোগ থকা এজন ব্যক্তি, যিজন হ'ল প্ৰশাসনিক ক্ষমতা, আৰক্ষী, সেনা, ৰাজনীতি, অভিযান্ত্ৰিক, ব্যৱসায়ত সফলতা, উচ্চ নাম আৰু পদবী, মাটি, অট্টালিকা আৰু বাহনৰ পৰা আনন্দ, সমাজত ভয় আৰু সন্মান দুয়োটা একেলগে দেখা যায়। এতিয়া আমি জানো যে মেঘ ৰাশিৰ, যিহেতু আমি মেঘ ৰাশিৰ ওপৰত আমি আলোচনা কৰিছোঁ, তো মেঘ ৰাশিৰ ওপৰত যি ৰোচক মহাপুৰুষ ৰাজযোগৰ প্ৰভাৱ আপুনি এতিয়া বিতংভাৱে জানো আহকচোন। এতিয়া মেঘ ৰাশিৰ কথা কওঁ, যাৰ বাবে এই যোগাসন জীৱন পৰিৱৰ্তনকাৰী বুলি প্ৰমাণিত হ'ব পাৰে। প্ৰিয় দৰ্শক, আত্মবিশ্বাস আৰু সাহসৰ প্ৰচণ্ড বৃদ্ধি, যিহেতু মেঘ ৰাশিৰ জাতক জাতিকাৰ ইতিমধ্যে সাহস আছে, কিন্তু এতিয়া এই সাহস পৰিপক্ক সিদ্ধান্ত গ্ৰহণলৈ ৰূপান্তৰিত হ'ব। আপুনি যি কামত মন ৰাখে সেইটোৱে কৰিবলৈ সাহস পাব। ভয়, সংকোচ, বিভ্ৰান্তি নোহোৱা হৈ যাব, আত্মবিশ্বাসে নতুন উচ্চতা লাভ কৰিব। এতিয়া জানো আহক যে আপোনাৰ যিহেতু মেঘ ৰাশিৰ কেৰিয়াৰ আৰু চাকৰি, এই যুগেনো কেনেকৈ প্ৰভাৱ পৰিব। যে নতুন চাকৰিৰ সম্ভাৱনা ওলাইছে, পদোন্নতি আৰু উন্নতিৰ সম্ভাৱনা আছে, চৰকাৰী চাকৰি, আৰক্ষী, সামৰিক আৰু প্ৰশাসনত লাভ, আপোনাৰ কামত বছ আৰু বিষয়াসকল আপ্লুত হ'ব। দীৰ্ঘদিন ধৰি সংগ্ৰাম কৰি থকা সকলে এতিয়া বিচাৰি পাব এক অগ্ৰগতি,
টকা আৰু ব্যৱসায় যদি চাওঁ, যি আৰ্থিক দিশটো যদি আমি চাওঁ যে আৰ্থিক দিশটো নেকি আপোনাৰ এই যুগে কেনেকৈ প্ৰভাৱ কৰিব, পেলাব যে নতুন ব্যৱসায় আৰু আৰম্ভ কৰাৰ বাবে সৰ্বোত্তম সময়, মাটি সম্পত্তি আৰু বাহনৰ পৰা লাভ, যোৱা বছৰৰ বাকী থকা ধন আদায় হ'ব পাৰে আৰু ৰিস্ক লোৱাটো উপকাৰী হ'ব, কিন্তু সাৱধান হ'ব। প্ৰিয় দৰ্শক, এতিয়া জানো আহক যে প্ৰেম আৰু বৈবাহিক জীৱন, যিহেতু আপোনাৰ মেঘ ৰাশিৰ প্ৰেম আৰু বৈবাহিক জীৱনতনো এই যুগে কি প্ৰভাৱ পৰিব। সম্পৰ্ক স্পষ্টতা লাভ কৰিব, বিয়া পলম হ'লে কথাবোৰ আগবাঢ়ি যাব, বিবাহিত জীৱনত আৱেগ আৰু বুজাবুজি দুয়োটা বাঢ়িব। এতিয়া জানো আহক যে আপোনাৰ এই যুগত আপোনাৰ স্বাস্থ্যৰ দিশটোনো কিনো প্ৰভাৱ পৰিব। স্বাস্থ্যৰ দিশ যদি চাওঁ, মেঘ ৰাশিৰ ওপৰত শক্তি বৃদ্ধি পাব, কিন্তু খং আৰু ৰক্তচাপ নিয়ন্ত্ৰণ কৰিব লাগিব। নিয়মিত ব্যায়াম আৰু যোগাসন অত্যন্ত উপকাৰী। এতিয়া জানো আহক যে মেঘ ৰাশিৰ লগত আৰু কোনকেইটা ৰাশি আছে যিটো নেকি এই যুগ প্ৰভাৱ পৰিব। হয়, যিহেতু আপোনাৰ মকৰ ৰাশিৰ ওপৰত আপোনাৰ 1 নম্বৰটো মকৰ ৰাশি থাকিবই, কাৰণ মকৰ ৰাশিৰ ওপৰত প্ৰভাৱ পৰিব। মকৰ ৰাশিৰ বাবে এই যুগ সোণালী যুগৰ দৰে হ'ব। স্থায়ী কেৰিয়াৰ সফলতা, সামাজিক প্ৰতিপত্তি বৃদ্ধি, উচ্চ পদ আৰু দায়িত্ব, ৰাজনীতি বা প্ৰশাসনৰ লগত জড়িত সকলৰ বাবে বিশেষ সুবিধা। আমি মকৰ ৰাশিৰ ওপৰতো আমি বিতংভাৱে বনাম, নেক্সট ভিডিঅ'ত পাব আপোনালোকে, কিন্তু এতিয়া আমি মেঘ ৰাশিৰ ওপৰত যিহেতু আলোচনা কৰিছোঁ, কিন্তু কিনো ৰাশিত প্ৰভাৱ পৰিব তাৰ ওপৰত আমি আপোনালোকক জনাই আছোঁ। যেনে ধনু ৰাশিতো প্ৰভাৱ পৰিব, ভাগ্য আপোনাৰ অনুকূল হ'ব, শিক্ষা, বিদেশ ভ্ৰমণ, উচ্চ পদবী, গুৰুৰ কৃপা আৰু মংগল গ্ৰহৰ শক্তি এক সুন্দৰ সম্মিশ্ৰণ দেখা গৈছে। আত্মবিশ্বাসেৰে সঠিক সিদ্ধান্ত ল'ব। ৰোচক মহাপুৰুষ ৰাজযোগৰ যি প্ৰতিকাৰ যদি আমি চাওঁ, যে ৰোচক মহাপুৰুষৰ ৰাজযোগৰ যি প্ৰতিকাৰ আছে, কিছু প্ৰতিকাৰ আপুনি কৰিব, হ'লে আপোনাৰ মানে যিখিনি আপোনাৰ ৰৈ থকা কামখিনি আপোনাৰ এতিয়া সম্পূৰ্ণ হ'ব। যদি আপুনি এই যুগৰ সম্পূৰ্ণ সুফল বিচাৰে তেতিয়া নিশ্চিতভাৱে এই প্ৰতিকাৰসমূহ আপুনি চেষ্টা কৰক। মংগলবাৰৰ দিনা আপুনি কি কৰক, ভগৱান হনুমানক আপুনি সেন্দুৰ আপুনি অৰ্পণ কৰক আৰু ওম ক্ৰম ক্ৰীম ক্ৰম চাহ ভমাই নম মন্ত্ৰটো আপুনি জপ কৰক। দান কৰিব পাৰে ৰঙা মচুৰ দাইল, তাম, ৰঙা কাপোৰ, সেইখিনি আপুনি কোনোবা ব্ৰাহ্মণক দান কৰক। মধ্যমীয়া যদি চাওঁ, খং নিয়ন্ত্ৰণ কৰক, ইগ' এৰাই চলিব। আৰু এই যি ৰাশিফল, যিহেতু আমি চন্দ্ৰ ৰাশিৰ ওপৰত আমি ভিত্তি কৰি আজি আমি কৰা হৈছে, আৰু সঠিক ফলাফলৰ বাবে আপুনি কি কৰিব, লগ্ন বা প্ৰিয়ড ৰাশিফলৰ বিশ্লেষণ অতি প্ৰয়োজনীয়। আপুনি ৰোচক মহাপুৰুষ ৰাজযোগ সাধাৰণ যুগ নহয়, এইটো সংগ্ৰামক শক্তিলৈ ৰূপান্তৰিত কৰে আৰু কঠোৰ পৰিশ্ৰমৰ ফলাফল আনে আৰু প্ৰাপ্যসকলক মহান উচ্চতালৈ উন্নতি কৰে। যদি আপোনাৰ ৰাশি এই যুগৰ দ্বাৰা প্ৰভাৱিত হয়, তেতিয়া ভয় এৰি আগবাঢ়ি যোৱাৰ সময় আহি পৰিছে। গতিকে প্ৰিয় দৰ্শক, এয়া আছিলে যিহেতু আপোনাৰ মেঘ ৰাশিৰ ওপৰত এই যুগৰ যি প্ৰভাৱ আমি দাঙি ধৰিলোঁ। গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ'ই আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিলে, তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, যিমান পাৰে শ্বেয়াৰ কৰিব, আৰু কমেণ্টত আপোনালোকে জয় শ্ৰী বিষ্ণু আপোনালোকে লিখিব পাৰে। আৰু আমাৰ চেনেলটো যদিহে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিব, আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিলোঁ। ধন্যবাদ।